এখন আমাৰ পথাৰ হয় 3 বছৰ মত আহিছো পথাৰখন চাবলৈ এনে আৰু কাম বন নাই ঘৰত বহি আছো তো অলপ টাইম পাছ কৰিবলৈ আহিছো পথাৰখন মই আপোনালোক দেখাই দিছিলো এইখনে আমাৰ পথাৰ মোৰ আমাৰ মাটিখিনি আৰু বেলেগত আছে আৰু খালি বেলেগখিনি দেখাইছো আৰু ধান কাটি কৰা মানে আৰু নাই আৰু ধান চানে এতিয়া এইখন হৈছে পথাৰ এইখন হৈছে দলনি দে এখন দলনি হয় ইয়াত দল ঘাঁহ হয় ইয়াত কাটে মানুহে আকৌ বগৰী বতৰ নহয় জানো এতিয়া তো বহুত আগতে বহুত এক্সাইটেড হৈ আছিলো ঘৰলৈ যাম বগৰী খাম বা কিমান যে ভাল লগা তো এতিয়া আহিছো মনৰ আশা পূৰণ কৰিবলৈ তো আপোনালোককো দেখাম মই ভিডিঅ'তে বগৰী আছে গছত এজোপা বগৰী গছ বগৰী মানে খাব হোৱা নাই সৰু সৰু হৈ আছে ইয়াত এইখন আকৌ এইখন জেগাত আকৌ আমাৰ মাটিখিনি নাই দেই আমাৰ মাটিখন বেলেগ এখন জেগাত আছে বেলেগ এখন এটা চাইডত আছে আৰু সেইখিনি মানে ভাবি আছো কাহু আহি গৈছে বগৰী দুটামান খালো পুৰা কাহ আহি গৈছে তো পথাৰখন মানে আগতে 3 বছৰ আগত যেনেকুৱা আছিলে সেই তেনেকুৱাই বাৰু একো ইয়াত চেঞ্জেছ হোৱা নাই চ' মানে ধানখিনি নাই আৰু ইয়াত ধান কাটি কৰি হৈ গ'ল মানুহৰ চ' এতিয়া মানে সৰিয়হ লগাইছে আৰু আলু খেতি কোনোবাই পাচলি চব্জি খেতি কৰি এতিয়া মানে পথাৰখন এতিয়া সোণোৱালী খেতি কৰা আহি আছে তেখেতৰ লগত মই আপোনালোকক পৰিচয় কৰাই দিম অলপ আহক আপুনি কেমেৰা চেট কৰি দিয়ক আপোনাৰ খেতি কোনপা কিলৈকে কেনেকুৱা হৈছিলে আপোনাৰ ধানখিনি এবাৰ কৈ দিয়ক দৰ্শকক এজন হৈছে আমাৰ গাঁৱৰে দাদা এজন নামটো মিণ্টু শইকীয়া তো আপোনাক খেতি কেনেকুৱা হ'ল কৈ দিয়ক মোৰ অনুৰাগীসকলক কেনেকুৱা হৈছিলে খেতি ভাল হৈছে ন আমাৰ খেতি মানে কি আমাৰ খেতি মন নাই কৰা আমাৰ ঘৰৰ মানুহে আপোনাৰ খেতি ভাল নহয় কিনো কৰিবে কেনে মন নাই কৰা মানে বাহিৰত থকা সেয়া টাইম পাছ তো ভাল হৈছে খেতি মোক কৰিব লাগিব তেতিয়াহ'লে আহি লওঁ ঘৰলৈ একেবাৰে তো কৰি দেখাব লাগিব কেইটামান 5-6টামান মিলি পেলাই এনেকে খেতি কৰিছে আৰু অসমীয়া হৈ এইটোতে বহুত ভাল কথা খেতি কৰিছে মাছ খেতি কৰিছে মৎস্য পালন কৰি আছে তো আহি মই তেওঁলোককো মই চিনাকি কৰি দিম আৰু তো আগতে মই চাই লৈছো পুখুৰীটো এবাৰ দেখাই দিব কেমেৰামেন মই ইয়াত বিকাশ আছে কেমেৰামেন দেখাই দিছো অলপ গোটেই পুখুৰীটো ইয়াত কি মাছ আছে ইয়াত জনাব দেই মৎস্য পালন কৰা ল'ৰাজন হৈছে এজন গাঁৱৰে নামটো বিনয় বৰা হয় এইটো মানে কেনেকুৱা মাছ আছে ইয়াত অলপ মোৰ অনুৰাগীসকলক কৈ দিয়াচোন কেনেকুৱা মাছ আছে যোৱা মই 3 বছৰ আগতো 3 বছৰ অকে 3 বছৰ আগতো আহি দেখিছিলো তেতিয়াৰ পৰা মানে কেইবাৰ মাছ ধৰা হ'ল ইয়াৰ পৰা দুবাৰ হ'ল দুবাৰ তো কেনেকুৱা উপাৰ্জনটো কেনেকুৱা আহিলে মানে ইয়াত বেনিফিটটো কেনেকুৱা নাই যোৱা 3 বছৰ আগৰ কথাটো মই কৈছো নাই 3 বছৰ আগৰ বেনিফিটটোৰ কথা মই জানিব বিচাৰিছো মানে বেনিফিট আৰু হৈছে আৰু তেনেকে আৰু তোমালোকে কিমানখিনি মাটিত মানে মৎস্য পালন কৰিছা অলপ কৈ দিবা এইটো 4.5 বিঘা আছে 4.5 বিঘা ভাল লিটাৰ পুখুৰী মিলাই 9 বিঘা এইটো তোমাৰ 4 বিঘা মান আছে তো এটা কেতিয়া এটো ধৰা হ'ব মাছটো মই চাগে নাপাম আৰু এটো আৰু 2-3 মাহৰ পিছত এবাৰ জাল মৰা হ'ব তাৰ আৰু 2 বছৰৰ পিছত পুৰা মেচিন লগাই খিচা হ'ব তো বহুত ভাল লাগিছে এজন অসমীয়া হয় যে মৎস্য পালন কৰিছে বহুত ভাল কথা তো এনেকে আগবাঢ়ি যাক তেওঁলোকক আপোনালোকক আশীৰ্বাদ কৰিব এটা ভাল কথা তেওঁলোকে খেতিও কৰিছে ৰে ইয়াত অমিতা খেতি কৰিছে অমিতাও কিছুমান লগাই থৈছে আৰু ইয়াত পুৰা অমিতা লাগি আছে দেখিছে লগতে গছো ৰুই থৈছে ইয়াত মধুৰিআম গছ ৰুই থৈছে আৰু এইফালে আকৌ ৰঙালাও এইটো জাতিলাও দেই জাতিলাও হ'ব দেই আকৌ ইয়াত মুৰ্গীও পুহি আছে দেই মই মুৰ্গীখিনিও দেখাম আপোনালোকক এক্সাইটেড হৈছো বহুত উৎফুল্লিত হৈছো চাওক তেওঁলোকে মৎস্য পালন কৰিছে লগতে ইয়াত ভাল লাগিছে দেই ঘৰৰ ওচৰৰ ল'ৰা যে কৰিছে মই বাহিৰত কি কৰিছো চাওকচোন তো মই আজি বহুত আশাটো মই পূৰণ কৰি দিলো আহি পেলাই ভিডিঅ'টো আজি ইমানতে আছিলে তো কেনেকুৱা লাগিল এবাৰ জনাই দিব তো আজিলৈ বাই বাই